নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম বিশেষকৈ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত জৰুৰী হ'ব আপোনালোকৰ বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকললৈকে এই ভিডিঅ'টো লৈ যাব বা এই খবৰটো লৈ যাব বুলি আশা কৰিলোঁ ইয়াত এটি বিজ্ঞাপন প্ৰকাশ পাইছে ইয়াত উল্লেখ কৰা হৈছে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো পক্ষকে অৱগত কৰা হয় যে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জাতি অৰ্থাৎ এছচি ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন কৰা হৈছে ইতিমধ্যে আমি জানো আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এছটি স্কলাৰশ্বিপ ওবিচি স্কলাৰশ্বিপ মাইনৰিটি স্কলাৰশ্বিপ এছচি স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে আৰু এই স্কলাৰশ্বিপসমূহ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে আজিকালি ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হয় গতিকে আমাৰ অসমৰ বিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰি থকা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰৰ এছচি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাক বোলা হয় প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে স্কলাৰশ্বিপৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে 20/9/2025 অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত নিজ বিদ্যালয়ত তেওঁলোকে কি কৰিব লাগিব প্ৰপত্ৰ জমা দিব লাগিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ছাত্ৰ ছাত্ৰীয়ে জমা কৰা প্ৰপত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰপত্ৰসমূহ 15/10/2025 তাৰিখৰ ভিতৰত নিজ এলেকাৰ মহকুমা কল্যাণ বিষয়া SDWO কাৰ্যালয়ত দাখিল কৰিব লাগিব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে ছেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত এই ফৰ্মসমূহ ফিল আপ কৰি আমাৰ নিৰ্দিষ্ট বিদ্যালয়ত জমা দিব আৰু বিদ্যালয় প্ৰধানে অক্টোবৰ মাহৰ 15 তাৰিখৰ ভিতৰত সেইখিনি ক'ত জমা দিব লাগিব এলেকাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব তাৰ পৰৱৰ্তী সময়ত ফাইল প্ৰচেছিং হৈ ছাত্ৰ ছাত্ৰীসকলে এই কি পাবলৈ সক্ষম হ'ব স্কলাৰশ্বিপ পাবলৈ সক্ষম হ'ব ইয়াৰ কাৰণে এটি ৱেবছাইট দিয়া হৈছে এই ডাইৰেক্টৰ wsc.assam.gov.in ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে প্ৰপত্ৰ ডাউনলোড কৰি ফিল আপ কৰিব পাৰিব ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব